ভাৰত চৰকাৰৰ আন এক পদক্ষেপ ফাৰ্মেন্টেড জৈৱিক সাৰ। জৈৱিক সাৰ প্ৰেছ মদৰ পৰা তৈয়াৰ কৰা হয়, যি হৈছে চেনি উদ্যোগৰ এক আৱৰ্জনা উৎপাদন। প্ৰেছ মদত 20 পৰা 25% জৈৱিক কাৰ্বন আৰু বৃহৎ পৰিমাণৰ মাইক্ৰ নিউট্ৰিয়েণ্ট থাকে, আৰু ই পটাছিয়াম, সোডিয়াম আৰু ফছফৰাছও সমৃদ্ধ। ইয়াত উচ্চ পৰিমাণৰ আৰ্দ্ৰতাও আছে। এই সকলোবোৰে এক মূল্যৱান জৈৱিক সাৰ প্ৰস্তুত কৰে। জৈৱিক সাৰ প্ৰস্তুত কৰিবলৈ প্ৰেছ মদ প্ৰথমে সংগ্ৰহ কৰা হয় আৰু তাৰ পিছত স্লাৰি তৈয়াৰ কৰা হয় আৰু ডাইজেষ্টাৰত খুৱাই দিয়া হয়। ডাইজেষ্টাৰত মিথজেনিক বেক্টেৰিয়া ইতিমধ্যে থাকে, যিয়ে গেছ উৎপাদন কৰে, আৰু এই গেছটো CBG হিচাপে পৃথক কৰা হৈছে। বাকী থকা স্লাৰিবোৰ তৰল আৰু গোটা পচন সাৰলৈ ৰূপান্তৰিত হয়, যিটো ডিকেণ্টাৰৰ সহায়ত পৃথক কৰা হয়। গোটা সাৰ এনেদৰে সঞ্চিত কৰা হয় যাতে আৰ্দ্ৰতাৰ পৰিমাণ বাহাল থাকে। তাৰ পিছত এই সাৰবোৰ বেগত ভৰোৱা হয় আৰু নিজৰ আউটলেটলৈ প্ৰেৰণ কৰা হয়। জৈৱিক সাৰ ব্যৱহাৰ কৰাৰ বহুতো লাভালাভ আছে। এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ, এজন সুখী কৃষকৰ পৰিচয়।